আজি অলপ আগতে কেন্দ্ৰীয় কেবিনেটৰ এখন বৈঠক অনুষ্ঠিত হৈছিল আৰু তাত আমাৰ ৰাজ্যখনৰ বাবে এটা সুন্দৰ প্ৰকল্পৰ অনুমোদন জনায়। অলপ আগতে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰী ডাঙৰীয়াই মোক টেলিফোন কৰিছিলে আৰু টেলিফোনত এই সুখবৰটো তেখেতে মোক জানিবলৈ দিয়ে। প্ৰকল্পটো হ'ল গুৱাহাটীৰ ৰিং ৰোড। অৰ্থাৎ আপোনালোক সকলোৱে জানে যে গুৱাহাটী হ'ল এতিয়া উত্তৰ পূৰ্বৰ গেটৱে নহয়, এক কথাত ক'বলৈ গ'লে লাহে লাহে গুৱাহাটী দক্ষিণ পূব এছিয়াৰ গেটৱেলৈকে পৰিৱৰ্তিত হৈ আছে। গুৱাহাটীক এটা ৰিং ৰোডৰ অতিকে প্ৰয়োজনীয়তা আছিলে। আমি সকলোৱে জানো যে বৰ্তমান আমাৰ নেশ্যনেল হাইৱে বুলি ক'লে আমি খানাপাৰাৰ পৰা জালুকবাৰীলৈকে, জালুকবাৰীৰ পৰা বাইহাটা চাৰিআলি, বাইহাটা চাৰিআলিৰ পৰা আমি কোকৰাঝাৰ অভিমুখে যাত্ৰা কৰোঁ। এতিয়া যিটো গুৱাহাটী ৰিং ৰোড প্ৰকল্প হ'ব, ই 55.54 অৰ্থাৎ 55.54 কিলোমিটাৰ হ'ব। ই বৰ্তমান যিটো গুৱাহাটী নেশ্যনেল হাইৱে আছে তাৰ পৰা চিধা বাইহাটা চাৰিআলিলৈকে যাব, কিন্তু এই বাইহাটা চাৰিআলিলৈকে যোৱা অংশটো ই 6 লেন হ'ব, অৰ্থাৎ 6 লেনযুক্ত হ'ব, যাতে ট্ৰেফিক কোকৰাঝাৰলৈকেও যাব পাৰে, মঙলদৈ ফাললৈকেও যাব পাৰে। যেতিয়া আমি বাইহাটা চাৰিআলি গৈ পাম, বাইহাটা চাৰিআলিৰ পৰা ই পোনে পোনে কুৰুৱালৈকে যাব। কুৰুৱা আৰু নাৰেংগী চন্দ্ৰপুৰৰ মাজত এখন নতুন ব্ৰহ্মপুত্ৰৰ ওপৰত দলং হ'ব। তাৰ পিছত ই আকৌ সোণাপুৰলৈকে আহিব, সোণাপুৰৰ পৰা আকৌ 6 লেন এটা ৰাস্তা, বৰ্তমানৰ ৰাস্তাটোৰ ওপৰতে 6 লেনযুক্ত এটা পথ হ'ব, সি খানাপাৰাত লগ লাগিব। অৰ্থাৎ যদি মই সহজ ভাষাত বুজাই দিওঁ, বৰ্তমান খানাপাৰাৰ পৰা আমি জালুকবাৰী যাম, ই 6 লেনযুক্ত ইতিমধ্যে হৈছে। জালুকবাৰীৰ পৰা বাইহাটা চাৰিআলিলৈকেও ই এতিয়া 6 লেনযুক্ত হ'ব। বাইহাটা চাৰিআলিৰ পৰা আমি পোনে পোনে কুৰুৱালৈকে যাম। আমি চিপাঝাৰ গৈ নাপাওঁ, আমি কুৰুৱা গৈ পাম। মাণ্ডাকাটাৰ মাজেৰে আমি কুৰুৱা গৈ পাম। কুৰুৱা আৰু চন্দ্ৰপুৰৰ মাজত এখন দলং হ'ব, তাক আমি নাৰেংগী কুৰুৱা দলং বুলিও কওঁ। ব্ৰহ্মপুত্ৰৰ ওপৰত এখন দলং হ'ব আৰু এই দলংখন 3 কিলোমিটাৰৰ দলং হ'ব। আৰু এই গোটেই ৰাস্তাটোত কেইবাটাও জাগাত ফ্লাইঅভাৰ থাকিব, ৰোড অভাৰব্ৰিজ থাকিব। সোণাপুৰত গৈ ৰাস্তাটো ওলাবগৈ। সোণাপুৰৰ পৰা ই খানাপাৰা পৰ্যন্ত আকৌ 6 লেনযুক্ত হ'ব। অৰ্থাৎ গুৱাহাটীৰ পৰা উজনি অসমলৈকে যোৱা যাত্ৰীসকলেও 6 লেনযুক্ত পথেৰে সোণাপুৰলৈকে যাব পাৰিব। মঙলদৈৰ পৰা গুৱাহাটীলৈকে নহাকৈ সোণাপুৰৰ পৰা পোনে পোনে উজনিলৈ যাব পাৰিব, গুৱাহাটীলৈ আহিব পাৰিব। আৰু বাইহাটা চাৰিআলিৰ পৰা কোনোবা মানুহৰ যদি গুৱাহাটীত কাম নাথাকে, বিমানবন্দৰলৈকে যাব খোজে বা মঙলদৈৰ পৰা বিমানবন্দৰলৈকে আহিব খোজে, তেওঁলোকে পোনে পোনে নাৰেংগী কুৰুৱা দলংখনেদি নেশ্যনেল হাইৱেত উঠি বিমানবন্দৰলৈ গুচি যাব পাৰিব। এই গোটেই প্ৰকল্পটোত 6,797 কোটি টকা খৰচ হ'ব আৰু এই প্ৰকল্পটোৰ 1,000 কোটি টকা ৰাজ্য চৰকাৰে বহন কৰিব, 5,729 কোটি টকা কেন্দ্ৰীয় চৰকাৰে বহন কৰিব। অৰ্থাৎ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দায়িত্ব লোৱাৰ পিছতেই 3-4 মাহ হোৱাই নাই, অসমলৈকে 5,729 কোটি টকাৰ বিশাল উপহাৰ। গুৱাহাটীবাসী, অসমবাসী, মঙলদৈবাসী, সোণাপুৰ জাগিৰোডবাসী
আৰু সমগ্ৰ ৰাজ্যবাসীক মই অভিনন্দন জনাইছো। চৰাইদেউ মৈদামে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি পোৱাৰ পিছত আজি দ্বিতীয় এক সৰ্ববৃহৎ প্ৰাপ্তি। এতিয়া মই আগ্ৰহেৰে বাট চাইছো আৰু দুটা প্ৰকল্পলৈ। কাজিৰঙাৰ ওপৰত ৩২ কিলোমিটাৰ এলিভেটেড কৰিডৰ আৰু গোলাঘাট আৰু গহপুৰৰ মাজত এটা সুৰংগৰে গাড়ী অহা যোৱা কৰিব পৰা ব্যৱস্থা। অৰ্থাৎ এই গোটেইকেইটা প্ৰকল্প ২০২৬ চনৰ আগতে ভাৰত চৰকাৰৰ পৰা অনুমোদন কৰাৰ বাবে মই নিৰন্তৰ প্ৰচেষ্টা কৰি আছো। আজি এটা সৰ্ববৃহৎ প্ৰাপ্তি হ'ল আৰু অহা দিনবোৰত আন দুটাও প্ৰাপ্তি মই অসমবাসীৰ বাবে আনিব পাৰিম। সেইখিনি বিশ্বাসেৰে সৈতে কাম কৰি গৈ আছো। আপোনালোকে আশীৰ্বাদ শুভকামনা জনাই থাকিব যাতে কাম কৰি কৰি মই আগবাঢ়ি গৈ থাকিব পাৰোঁ। সমালোচনা আলোচনা এইবিলাকলৈকে চালে এতিয়া সময় নহয়। আমি নতুন অসম নিৰ্মাণ কৰিব লাগিব। ৰাজ্যত ৩ কোটি গছ পুলি ৰোপণেৰে আমি অমৃত বৃক্ষ আন্দোলন ১ তাৰিখৰ পৰা আৰম্ভ কৰিছো। এডাল গছ পুলি মোৰ মাৰ নামত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আহ্বানত এইবাৰ আমি অমৃত বৃক্ষ আন্দোলনৰ থিম লৈছো যে আমি এডাল গছ পুলি মাৰ নামত ৰোপণ কৰিম। অমৃত বৃক্ষ আন্দোলন আৰম্ভ হৈছে। ১ তাৰিখে মোৰ মাৰ নামত মই এডাল গছ পুলি ৰুলো। আপোনালোকেও মাৰ নামত গছ পুলি এডাল ৰোপণ কৰক। মা আমাৰ বাবে আটাইতকৈ প্ৰেম আৰু কৰুণাৰ এক জীৱন্ত মূৰ্তি। আৰু মাৰ নামত গছ পুলি এডাল ৰুই আমি বিমল আনন্দ লাভ কৰিব পাৰোঁ। অসমত এচাম সংবাদ গোষ্ঠী আছে, তেওঁলোকে বাৰে বাৰে সোধে যে আপোনালোকে যোৱাবাৰ ৰোৱা গছপুলিবিলাক মৰি গৈছে। মই এটাই কথা ক'ব খোজো যে ভাল প্ৰচেষ্টা এটা ল'লে আপোনালোকে ঋণাত্মক কথা বতৰাবোৰ কিয় কয়? গছপুলিবিলাক আমাৰ আত্মসহায়ক গোটৰ মাতৃসকলে, চাহ বাগিচাৰ শ্ৰমিকসকলে আৰু আমাৰ অংগনবাদী আশাকৰ্মী VDP সকলে বেটেলিয়নৰ কেম্পত, ষ্টুডেণ্টসকলে স্কুল আৰু কলেজত ৰোপণ কৰিছিলে। গছপুলিবোৰ কিয় মৰিব? আৰু যদি সঁচাকৈয়ে মই গছপুলিডাল মৰা দেখিছো, আমি এডাল নিজেই আৰু নতুন গছপুলি ৰোপণ কৰি নিদিওঁ কিয়? সাংবাদিকৰ দায়িত্ব কেমেৰাত ফটো তুলি লৈ অহা নে কোনোবা মৰি যোৱা গছপুলি এডাল দেখিলে তাক আন এডাল জীৱন্ত গছপুলিৰে পৰিৱৰ্তন কৰা? ১ কোটি গছপুলি ৰক্ষণাবেক্ষণটো মুখ্যমন্ত্ৰীয়ে দিব নোৱাৰে। গছপুলি ৰোৱাৰ আন্দোলন মানুহৰ আন্দোলন, সমাজৰ আন্দোলন। নেতিবাচক চিন্তাই আমাৰ মন মগজুক ঋণাত্মক কৰি দিয়ে। সেইবাবে মই আহ্বান জনাওঁ, কৰবাত যদি গছপুলি এডাল মৰি যোৱা দেখিছে, আহক আমি একেলগে মিলি নতুনকৈ ৰোপণ কৰোঁ আৰু এই বছৰ ২০ আগষ্টৰ আগতে আমি নতুনকৈ ৩ কোটি গছপুলি ৰোৱাৰ সংকল্পৰে আগবাঢ়ি যাওঁ। অসমবাসী ৰাইজ, অহাকালি দিনটো আমাৰ বাবে আৰু এক আনন্দৰ দিন। নিৰ্বাচনৰ আগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই জাগিৰোডত ২৭,০০০ কোটি টকা প্ৰকল্পৰ ব্যয়েৰে ছেমি কণ্ডাক্টৰ উদ্যোগৰ আধাৰশিলা স্থাপন কৰিছিল। তাতো সমালোচনা। বহুত মানুহে কৈছিলে যে ই নিৰ্বাচনী ভেলকি। মই এই শব্দবিলাক নিজেও ভাল নাপাওঁ আৰু বেলেগে ব্যৱহাৰ কৰিলেও মই দুখ পাওঁ। যি নহওক, অহাকালি টাটা সঞ্চয়ৰ মেনেজিং ডিৰেক্টৰ N চন্দ্ৰশেখৰণ গুৱাহাটীলৈ আহিব আৰু আমি দুয়োজনে মিলি